বিশাল ফুকনটো ওলালে বিশাল ফুকনৰ অৰ্ডাৰ আগতেই হৈ গ'ল। আজি চুমি বৰাৰ জামিনটোহে মঞ্জুৰ হৈছে। এইটো বৰবৰুৱা থানাৰ 85 বৰবৰুৱা থানাৰ 85/24 যিটো গোচৰ আছিল, সেইটোত আজি মহামান্য গুৱাহাটী হাইকোৰ্টে পাৰ্থিৱ জ্যোতি শইকীয়াৰ বেঞ্চে আজি জামিন মঞ্জুৰ কৰিছে। আৰু বাকী বিশাল ফুকন নহয়, আজি চুমি বৰা। বিশাল ফুকনৰ হৈ গৈছিল। চুমি বৰাৰ এটা কেছ আছিলে, তেওঁলোকৰ 3টা কেছ চলি আছিল। প্ৰথমটো ডিব্ৰুগড়ৰ আছিলে, সেইটোত অলৰেডি তেওঁলোকৰ বেইল হৈ গৈছে। আৰু এটা দুলীয়াজানৰ আছিল, সেইটোতো বেইল হৈছে। আজি এটা কেছ আছিলে, সেইটো আজি মহামান্য গুৱাহাটী হাইকোৰ্টে এইটো বেইল মঞ্জুৰ কৰিছে। ইয়াত কিছুমান প্ৰচিডুৰেল কাম থাকে, সেইখিনি বেইল বণ্ড ছাবমিট কৰিব লাগিব কনচাৰ্ণ কোৰ্টত। সেইখিনি কাইলৈ কৰিব। যদি কাইলৈ কৰে তেতিয়া কাইলৈ ওলাব। বিশাল ফুকনটো ওলালে বিশাল ফুকনৰ অৰ্ডাৰ আগতেই হৈ গ'ল। আজি চুমি বৰাৰ জামিনটোহে মঞ্জুৰ হৈছে। এইটো বৰবৰুৱা থানাৰ 85/24 যিটো গোচৰ আছিল, সেইটোত আজি মহামান্য গুৱাহাটী হাইকোৰ্টে পাৰ্থিৱ জ্যোতি শইকীয়াৰ বেঞ্চে আজি জামিন মঞ্জুৰ কৰিছে। আৰু বাকী বিশাল ফুকন নহয়, আজি চুমি বৰা। বিশাল ফুকনৰ হৈ গৈছিল। চুমি বৰাৰ এটা কেছ আছিলে, তেওঁলোকৰ 3টা কেছ চলি আছিল। প্ৰথমটো ডিব্ৰুগড়ৰ আছিলে, সেইটোত অলৰেডি তেওঁলোকৰ বেইল হৈ গৈছে। আৰু এটা দুলীয়াজানৰ আছিল, সেইটোতো বেইল হৈছে। আজি এটা কেছ আছিলে, সেইটো আজি মহামান্য গুৱাহাটী হাইকোৰ্টে এইটো বেইল মঞ্জুৰ কৰিছে। ইয়াত কিছুমান প্ৰচিডুৰেল কাম থাকে, সেইখিনি বেইল বণ্ড ছাবমিট কৰিব লাগিব কনচাৰ্ণ কোৰ্টত। সেইখিনি কাইলৈ কৰিব। যদি কাইলৈ কৰে তেতিয়া কাইলৈ ওলাব। বিশাল ফুকনটো ওলালে বিশাল ফুকনৰ অৰ্ডাৰ আগতেই হৈ গ'ল। আজি চুমি বৰাৰ জামিনটোহে মঞ্জুৰ হৈছে। এইটো বৰবৰুৱা থানাৰ 85/24 যিটো গোচৰ আছিল, সেইটোত আজি মহামান্য গুৱাহাটী হাইকোৰ্টে পাৰ্থিৱ জ্যোতি শইকীয়াৰ বেঞ্চে আজি জামিন মঞ্জুৰ কৰিছে। আৰু বাকী বিশাল ফুকন নহয়, আজি চুমি বৰা। বিশাল ফুকনৰ হৈ গৈছিল। চুমি বৰাৰ এটা কেছ আছিলে, তেওঁলোকৰ 3টা কেছ চলি আছিল। প্ৰথমটো ডিব্ৰুগড়ৰ আছিলে, সেইটোত অলৰেডি তেওঁলোকৰ বেইল হৈ গৈছে। আৰু এটা দুলীয়াজানৰ আছিল, সেইটোতো বেইল হৈছে। আজি এটা কেছ আছিলে, সেইটো আজি মহামান্য গুৱাহাটী হাইকোৰ্টে এইটো বেইল মঞ্জুৰ কৰিছে। ইয়াত কিছুমান প্ৰচিডুৰেল কাম থাকে, সেইখিনি বেইল বণ্ড ছাবমিট কৰিব লাগিব কনচাৰ্ণ কোৰ্টত। সেইখিনি কাইলৈ কৰিব। যদি কাইলৈ কৰে তেতিয়া কাইলৈ ওলাব। বিশাল ফুকনটো ওলালে বিশাল ফুকনৰ অৰ্ডাৰ আগতেই হৈ গ'ল। আজি চুমি বৰাৰ জামিনটোহে মঞ্জুৰ হৈছে। এইটো বৰবৰুৱা থানাৰ 85/24 যিটো গোচৰ আছিল, সেইটোত আজি মহামান্য গুৱাহাটী হাইকোৰ্টে পাৰ্থিৱ জ্যোতি শইকীয়াৰ বেঞ্চে আজি জামিন মঞ্জুৰ কৰিছে। আৰু বাকী বিশাল ফুকন নহয়, আজি চুমি বৰা। বিশাল ফুকনৰ হৈ গৈছিল। চুমি বৰাৰ এটা কেছ আছিলে, তেওঁলোকৰ 3টা কেছ চলি আছিল। প্ৰথমটো ডিব্ৰুগড়ৰ আছিলে, সেইটোত অলৰেডি তেওঁলোকৰ বেইল হৈ গৈছে। আৰু এটা দুলীয়াজানৰ আছিল, সেইটোতো বেইল হৈছে। আজি এটা কেছ আছিলে, সেইটো আজি মহামান্য গুৱাহাটী হাইকোৰ্টে এইটো বেইল মঞ্জুৰ কৰিছে। ইয়াত কিছুমান প্ৰচিডুৰেল কাম থাকে, সেইখিনি বেইল বণ্ড ছাবমিট কৰিব লাগিব কনচাৰ্ণ কোৰ্টত। সেইখিনি কাইলৈ কৰিব। যদি কাইলৈ কৰে তেতিয়া কাইলৈ ওলাব।